নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছোঁ। আজি আমি অসমৰ নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে, তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছোঁ যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছোঁ যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছোঁ যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছোঁ যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালোঁ আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালোঁ। আমাৰ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলে। 19 লাখ হিতাধিকাৰীৰে আমি আৰম্ভ কৰা অৰুণোদয়ে 27 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিলে। এই বছৰ বাজেটত আমি আৰু যাতে মহিলাই অৰুণোদয় আঁচনি পাব পাৰে তাৰ বাবে আমি নতুন হিতাধিকাৰী সংযোজন কৰাৰ বাবে আমি আৰু ব্যৱস্থা হাতত ল'ম। মোৰ লক্ষ্য হ'ল এটা দিন আহক যিটো দিনত অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে সেই দিশলৈ আমি ৰাজ্যখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে। আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছোঁ। এই আঁচনিখন অনুসৰি
অসমত যিমান एक बार चेक कर लीजिए अगर मैं झूठ बोला हूं और दूसरा बार मैं आपका प्रदेश में नहीं आऊंगा আজি অসমৰ এই কথাবোৰ মানুহে বিশ্বাস নকৰে যে 1 লাখ চাকৰি আমি দিব পাৰো চাকৰি দিয়াটো সহজ এটকাও ঘোষ নলুৱাকৈ দিয়াটো বহুত টান কাম এটকাও ঘোষ নলুৱাকৈ আজি যেতিয়া মই জাগিৰোডত আছিলো ডেকা লৰাই মোক খুদি আছিল দাদা পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া হ'ব এইটো নকয় যে মোক চাকৰি দিয়ক খালি খুৰে ডেট কেতিয়া কাৰণ তেওঁলোকে জানে যে 5 লাখ 4 লাখ টকালৈ চাকৰি দিয়াৰ সময় গুছি গল এতিয়া মই মাত্ৰ দৌৰিব লাগে আৰু চৰকাৰী চাকৰি পাব লাগে আজি অসমত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট ওলাই কোনো আমাৰ ওচৰত নাহে চাকৰিৰ কাৰণে এছিএছ এপিএছৰ চাকৰি ওলাই কোনো আমাৰ ওচৰত নাহে কিয় নাহে আমাৰ ওপৰত বিশ্বাস নিৰ্মাণ হল যে এইখন চৰকাৰে টকা নাখায় চাকৰিৰ নামত টকা নলয় দুখীয়া আৰু দৰিদ্ৰ মানুহক চৰকাৰী চাকৰি কৰ্ম সংস্থাপন দিয়াই আমাৰ আটাইতকৈ পবিত্ৰ ধৰ্ম এই কথা যি অসমৰ প্ৰতিজন দুখীয়া মানুহে বুজি পায় শ্ৰদ্ধাৰ ৰাইজ যেতিয়া মই তাতে গৈ কৈছিলো যে আমি মুখ্যমন্ত্ৰী আৱাস যোজনা কৰিম তেওঁলোকে কয় যে স্যার আসাম में कैसे संभव होगा অসমত সকলো সম্ভৱ এইখন ৰত্নগৰ্ভা অসম ইয়াত সকলো সম্ভৱ মাত্ৰ অসমৰ মানুহে যেনেকে লাচিতে সংকল্প লৈছিল মই মোগলক ঘৰুৱাম তেনেকে আমি সংকল্প লব লাগে এবাৰ সংকল্প লব লাগে যে খেতি পথাৰবোৰ খালি হৈ পৰি থাকিব নিদিও এবাৰ সংকল্প লব লাগে মই ডেকা লৰা দেউতা মাক কষ্ট নিদিও নিজে কিবা এটা কৰি খাম এবাৰ সংকল্প লব লাগে আন্দোলন নকৰো পঢ়িম এবাৰ সংকল্প লব লাগে মই পঢ়ুৱাম এবাৰ সংকল্প লব লাগে গাঁৱে ভুৱে আমি খেলা ধুলা সংস্কৃতিৰ পৰিবেশ এটা নিৰ্মাণ কৰিম এইখন মোৰ শুৱনি অসম এইখন মোৰ খুজলা খুফলা অসম এই অসমখনত যোৱা 20 বছৰে বোমা গুলি বাৰুদেৰে আমাৰ এই মৰমৰ অসমখনক আমি এক অন্য ৰাস্তালৈ লৈ গৈছিলো আজি অসমখন উভতি আহিছে পুনৰ সেই খুজলা খুফলা অসমখন আমি যেন কৰবাত দেখিবলৈ পাইছো আৰু এই অসমখনক আমি যদি আগুৱাই লৈ যাব পাৰো লাচিতে যেনেকে মোগলক পৰাস্ত কৰিছিল আমিও বিকাশৰ নতুন জয়গানেৰে আমি ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখনক আমি প্ৰতিষ্ঠা কৰিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি সংকল্প লব লাগিব বহুত হৈ গল ৰাজনীতি বহুত হৈ গল ধৰ্ণা ধৰ্মঘট আন্দোলন একো ফল নিদিয়ে তাত ফল দিব যেতিয়া আমাৰ আই মাতৃসকলে আত্মসহায়ক গোটৰ জৰিয়তে নতুন দিনৰ সপোন দেখিব যেতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকে পঢ়া শুনা কৰি একোজন মানৱ সম্পদ হোৱাৰ সপোন দেখিব তেতিয়া আমি আগুৱাই যাব পাৰিম যেতিয়া আমাৰ জ্যেষ্ঠজনে আমাক শুদ্ধ ৰাস্তা দেখুৱাব দুটা দশক আমি নষ্ট কৰি পেলালো দুটা দশক আমি শেষ কৰি পেলালো কালি বোলে মধ্য অসম বন্ধ কালি বোলে উত্তৰ অসম বন্ধ কালি বোলে দক্ষিণ অসম বন্ধ কালি বোলে অসম বন্ধ কালি বোলে গ্ৰেনেড বিস্ফোৰণ কালি বোলে বোমা বিস্ফোৰণ সেই পৰিবেশ খলনি কৰি এতিয়া অসমৰ নাম আমি কৰিছো অমৃত বৃক্ষ আন্দোলন বিহুৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড দুৰ্নীতি নকৰাকৈ 1 লাখ চৰকাৰী চাকৰি আৰু দুৰ্নীতি কৰা অফিচাৰ সিধা সিধি জেলত কোনো বেলেগ ব্যৱস্থা একো নাই এইখন অসমত বসুন্ধৰা আঁচনিৰ জৰিয়তে 3-4 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা জনজাতীয় লোকসকলৰ সমস্যা সমাধান কৰা আজি আমি একো এটা পৰ্যায় ৰখা নাই আপোনালোক আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ কামত আমি নিজকে নিয়োজিত কৰিছো অসমৰ ৰাইজে যোৱা 3টা বছৰ আমাক যি অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে হি এক নতুন অসমৰ ভেটি নিৰ্মাণ কৰিলে আজি আপোনালোকে চিন্তা কৰক জাগিৰোডত বহুত বিধায়ক আছিল জাগিৰোডৰ সেই আইবিটো সদায় তেনেকে পৰি আছিল জাগিৰোড পৰিৱৰ্তন হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল
আজি পীযুষ হাজৰিকা ডাঙৰীয়াই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিল সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগিৰোডৰ ৰাইজৰ আশীৰ্বাদ লাগিব 114 কোটি টকা এটা দিনত জাগিৰোডৰ মানুহে আগতে কেতিয়াও মই 20 বছৰ ধৰি বিধায়ক হৈ আছো বহু কেইজন জাগিৰোডৰ বিধায়কৰ লগত মই একেলগে কাম কৰিছো কাকো মই সমালোচনা নকৰো পৰিবেশ নাছিল আজি আমাৰ অসমত এটা পৰিবেশ নিৰ্মাণ হৈছে আৰু পৰিবেশ নিৰ্মাণ হৈছে বাবে আজি আমি মৰিগাঁওৰ দৰে জাগাটো মেডিকেল কলেজ বনোৱাৰ কথা চিন্তা কৰিব পাৰিছো আজি পৰিবেশ নিৰ্মাণ কৰাৰ বাবে আজি আমি জাগিৰোডত বৃহৎ উদ্যোগৰ আমি সপোন দেখিব পাৰিছো আৰু মোৰ সপোনটো বহুত আগলৈ মই যেতি মাজে মাজে কওঁ যে ব্ৰহ্মপুত্ৰৰ তলেদি টানেল হ'ব মানুহে মোক হাঁহে এতিয়া সাহসেৰে কৈছো কাৰণ হোৱাটো নিশ্চিত হৈ গ'ল যেতিয়া মই আঁচনিবিলাকৰ কথা কওঁ তেতিয়া মানুহে কয় যে কেনেকৈ সম্ভৱ অসমৰ মানুহৰ আশীৰ্বাদ থাকিলে অসম্ভৱকো সম্ভৱ দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে একেলগে মিলি আমি সেই সপোন দেখিম আৰু সেই সপোন আমি বাস্তৱত ৰূপায়িত কৰিম হৰাইঘাট যুদ্ধত লাচিত জিকিব বুলি কোনেও ভবা নাছিল কিন্তু লাচিতে জিকি প্ৰমাণ কৰিছিল যে অসমীয়াই সকলো কৰিব পাৰে আৰু সেই নতুন দিনৰ বাবে আমি সাজু হ'ব লাগিব 2024 বৰ্ষ অসমৰ বাবে সুন্দৰ হওক অসমৰ বাবে সমৃদ্ধিশালী হওক 2024 চনত ভগৱান আৰু আমি সকলোৱে আশা কৰিছো নৰেন্দ্ৰ মোদী যাতে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হয় আমাৰ ৰাজ্যখনক আৰু আমাৰ দেশখনক গৌৰৱৰ এক নতুন গাথালৈ মোদী ডাঙৰীয়াই যাতে লৈ যাব পাৰে আজি আমাৰ কল্পনা সীমিত নহয় আজি আমি চন্দ্ৰলৈও যাব পাৰো G20 সভাও আমি ভাৰতত কৰিব পাৰো এদিন যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এপইন্টমেন্ট নাপাইছিল সেই ভাৰতৰ প্ৰধানমন্ত্ৰী আমেৰিকাত গলে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্ৰধানমন্ত্ৰীক অভিবাদন কৰে এয়া নতুন ভাৰত এয়া নতুন অসম 2024 চনে সেই নতুন ভাৰত সেই নতুন অসমৰ সংকল্পক আৰু শক্তিশালী কৰক বিকশিত ভাৰত বিকশিত অসম আত্মনিৰ্ভৰশীল ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ এক নতুন গাথা নিৰ্মাণ হওক মোৰ শুৱনা মোৰ সুফলা সুজলা এই অসমখনে আৰু আগবাঢ়ি যাওক 2024 চনৰ বৰ্ষটো অসমবাসী ৰাইজৰ বাবে মংগলময় হওক